অসম জাতীয় পৰিষদৰ যুটীয়া সম্পাদক পংকজলোচন গোস্বামীৰ নেতৃত্বত অসম জাতীয় পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ কেইবাগৰাকীও বিষয়ববীয়া সহিতে বৃহত্তৰ পলাশবাৰী সমষ্টিৰ বিভিন্ন সমস্যাৰে জৰ্জৰিত অঞ্চল পৰিভ্ৰমণ কৰাৰ লগতে উক্ত অঞ্চলসমূহৰ ভুক্তভোগী লোকসকলৰ সৈতে এক আলোচনাত মিলিত হয়। অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ, সম্পাদক জগদীশ ভূঞা, উপসভাপতি চন্দ্ৰকান্ত দাস, সাংগঠনিক সম্পাদক চিত্ৰৰঞ্জন বসুমতাৰী, যুটীয়া সম্পাদক পংকজলোচন গোস্বামী, জাতীয় যুৱ শক্তিৰ ভাৰপ্ৰাপ্ত সভাপতি দীপাংকৰ সোণোৱাল, সম্পাদক সাইফুল ইছলামৰ লগতে কামৰূপ জিলা উপসভাপতি ত্ৰিদীপ ঠাকুৰীয়া, প্ৰদীপ আগৰৱাল আৰু পলাশবাৰী সমষ্টিৰ সম্পাদক বিজিত কুমাৰ দাস, হিতেশ কলিতাকে ধৰি কেন্দ্ৰীয় সমিতিৰ কেইবাগৰাকীও নেতৃবৰ্গৰ সৈতে এটা দলে পলাশবাৰীৰ বৰদুৱাৰ বাগান অঞ্চলৰ ভূমি সমস্যাৰ লগতে কুলসী নদীত নিৰ্মাণ হ'ব লগা জলবিদ্যুৎ প্ৰকল্প সন্দৰ্ভত উক্ত অঞ্চলৰ ৰাইজৰ সৈতে সকলো কথাৰ বুজ লোৱাৰ উপৰিও আলোচনাত মিলিত হয়। উল্লেখ্য যে বিগত কেইবাদিনো ধৰি পলাশবাৰীৰ বিভিন্ন অঞ্চলত বিভিন্ন সমস্যাৰ দাবী উত্থাপন কৰি বিভিন্ন সময়ত বিভিন্ন ধৰণে প্ৰতিবাদী কাৰ্যসূচী হাতত লৈ আহিছে যদিও কোনো ধৰণৰ সুফল বৰ্তমানেও পোৱা নাই। ইতিমধ্যে সংবাদ শিৰোনাম দখল কৰা পলাশবাৰী অঞ্চলক লৈ জননেতাৰ ভূমিকা সন্দৰ্ভত আলোচনা হয়। ইতিমধ্যে দক্ষিণ কামৰূপৰ পলাশবাৰী সমষ্টিৰ মিৰ্জাৰ পৰা আৰম্ভ হোৱা এই যাত্ৰা প্ৰথমে বৰদুৱাৰ বাগান অঞ্চলৰ ৰাইজ তথা নেতৃবৰ্গৰ সৈতে এক আলোচনাত মিলিত হয়। মাটি থাকিলেহে জাতি থাকিব আৰু শেহতীয়াকে চৰকাৰখনে মূল লুণ্ঠনৰ অচিলা হিচাপে লৈছে মাটি। অসমৰ বিভিন্ন প্ৰান্তত মাটি তেওঁলোকে এনেকৈ দখল কৰিছে, অধিগ্ৰহণ কৰিছে, বহুজাতিক কোম্পানীৰ হাতত অৰ্পণ কৰিছে, নতুবা নিজৰ পৰিয়ালে সেই মাটিক লক্ষ্য কৰি তেওঁলোকে এনেকুৱা ধৰণৰ মাটি তেওঁলোকে মানুহৰ পৰা আজৰি লৈছে। এই অঞ্চলত ৰাইজৰ বহুদিনীয়া সংগ্ৰাম আছিলে যে ইয়াত মাটিৰ পট্টা দিব লাগে, কিন্তু তাকে নকৰি এতিয়া এখন ছেটেলাইট চিটি বা তেওঁলোকে ইয়াত নতুনকৈ মহানগৰ গঢ়িবৰ কাৰণে যিটো সম্প্ৰসাৰণৰ মহানগৰ সম্প্ৰসাৰণৰ কাম এই বৰদুৱা চাহ বাগিচালৈকে সম্প্ৰসাৰিত কৰি ইয়াৰ থলুৱা খিলঞ্জীয়া জনজাতীয় ভূমিপুত্ৰ যিসকল আছে তেওঁলোকৰ মাটি কাঢ়ি ল'ব খুজিছে। প্ৰায় 3000 পৰিয়াল, ৰাভা আছে, বড়ো আছে, কাৰ্বি আছে, গাৰো আছে, আদিবাসী আছে, সকলোৰে মাটি তেওঁলোকে কাঢ়ি তেওঁলোকৰ যিটো মূল লক্ষ্য বেলেগক আম্বানী আদানীক দিয়াৰ যিটো লক্ষ্য, অমৃত শ্বাহৰ পুতেকক দিয়াৰ লক্ষ্য, এই লক্ষ্য পূৰণ কৰিব খুজিছে। গতিকে আমি এই যিখন সংগ্ৰাম চলি আছে এই সংগ্ৰামৰ প্ৰতি পূৰ্ণ সমৰ্থন আমি আগবঢ়াইছোঁ। ইতিমধ্যে আমি আমাৰ বিভিন্ন ধৰণৰ চিন্তা দৃষ্টিভংগী জনগণৰ আগত আমি তুলি ধৰিছোঁ যে কেনেকুৱা ধৰণৰ ভয়ংকৰ ষড়যন্ত্ৰ তেওঁলোকে লিপ্ত হৈছে। খিলঞ্জীয়া মানুহৰ মাটি অধিগ্ৰহণ কৰা, গুৱাহাটীৰ টাউনৰ মাজত 28 বিঘা, গুৱাহাটী চিটিৰ মাজত 28 বিঘা মাটি তেওঁলোকে ল'বলৈ ইতিমধ্যে অধিগ্ৰহণ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে কাহিলীপাৰাৰ ওচৰত। এতিয়া ইয়াত আকৌ হাজাৰ হাজাৰ বিঘা মাটি। গতিকে আমি আমাৰ মাটি ৰক্ষা কৰিব লাগিব। আমাৰ মাটি, আমাৰ ভাষা আৰু আমাৰ সংস্কৃতি আমি ৰক্ষা কৰিমেই, এইটো আমাৰ সকলোৰে অংগীকাৰ। আৰু ৰাইজকো আহ্বান জনাইছোঁ, এনেকৈ তেওঁলোকৰ যিটো মাটি কাঢ়ি লোৱাৰ যিটো ষড়যন্ত্ৰ এইটো সকলোৱে একেলগে ইয়াক প্ৰতিৰোধী সংগ্ৰাম গঢ়ি তুলিব লাগে। যদি মাটি এনেকৈ কাঢ়ি লৈ যায় অসমীয়া জাতি এটা অঘৰী জাতিলৈ পৰিণত হ'ব। অসমৰ মুখ্যমন্ত্ৰীয়ে বিভিন্ন সময়ত মিছা কথা কয়, বিভ্ৰান্তিকৰ কথা কয়। এইটো এটা যেতিয়া দেখিলে যে জনজাতীয় ৰাইজে ইয়াৰ তুমুল প্ৰতিবাদ কৰিছে, সংগ্ৰাম গঢ়ি তুলিছে আৰু বিশেষকৈ একে সময়তে কাৰ্বি আংলং, ডিমা হাছাও বা বড়োভূমি, তাৰপিছত ইয়াত এই জনজাতীয় অধ্যুষিত অঞ্চলসমূহত যেতিয়া তেওঁলোকৰ এই মাটি আগ্ৰাসী কাম কাজবোৰৰ বিৰুদ্ধে প্ৰবল জনমত গঢ় লৈ উঠিলে, গণসংগ্ৰাম গঢ় লৈ উঠিলে, তেতিয়া ইয়াক বেলেগ এটা দিশলৈ লৈ যাবৰ কাৰণে মুখ্যমন্ত্ৰীয়ে এনেকুৱা ধৰণৰ বক্তব্য আগবঢ়াইছে। আৰু এই গোটেই সংগ্ৰামখনক বিপথে পৰিচালিত কৰিবৰ কাৰণে এতিয়া আকৌ মুছলমান উচ্ছেদৰ কামো আৰম্ভ কৰিছে, যাতে এই জনজাতীয় অঞ্চলসমূহত কৰা এনেকুৱা ধৰণৰ মাটি অধিগ্ৰহণ বা মাটি কাঢ়ি লোৱা কথা বতৰাবোৰ যাতে বেলেগ এফালে গতি কৰে, তাৰ কাৰণে এতিয়া উচ্ছেদ কৰিবৰ কাৰণে তেওঁলোকে চিন্তা চৰ্চা কৰে। নিউজ ডেস্ক ৰিপৰ্ট, প্ৰাতঃটাইম ডিজিটেল। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখৰ খবৰ। আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ।
স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ গুৱাহাটী কটাবাৰী গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল হৰিমন্দিৰ পথ গুৱাহাটী আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট বিজয়নগৰ কামৰূপ অসম। মোবাইল নম্বৰ হৈছে 9435114666 7002472813। আমাৰ ইমেইল আইডি হৈছে kobos2025@gmail.com।